আজি ছবে বৰাত মুছলমান সকলৰ বাবে পবিত্ৰ ৰাতি। আজি ছবে বৰাত উপলক্ষে সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে নিশা উজাগৰে থাকি ইবাদত কৰি কটাব। ওৰে নিশা উজাগৰে থাকি ইবাদত কৰি আল্লাহৰ ওচৰত ক্ষমা বিচাৰি দুৱা প্ৰাৰ্থনা কৰিব মুছলমানসকলে। নিশা নামাজ পঢ়ি কুৰাণ শৰীফ পঢ়ি জিকিৰ কৰি নিশা পাৰ কৰিব মুছলমানসকলে। কোৱা হয় আজি গোটেই বছৰৰ বাজেট বা ভাগ্য লিপিবদ্ধ কৰাৰ ৰাতি আজি। সেয়েহে সকলোৱে নিশা উজাগৰে থাকি আল্লাহক সন্তুষ্টি কৰে এই ৰাতি। আজি গোটেই বিশ্বৰ শান্তি বিচাৰি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিব মুছলমান সমাজে। সেয়েহে আজি প্ৰতিখন মছজিদ চাফ চিকুণ কৰি প্ৰস্তুত হোৱা দেখা গৈছে। নাহমাদু ওয়া নুসাল্লি আলা রাসূলিল কারীম আম্মা বাদ। আজি শবে বরাত নিশ্চয় এটি গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ৰাতি। প্ৰায় মানুহে এই আজিৰ ৰাতি সম্পৰ্কে যে শবে বরাত শব্দৰ অৰ্থ কি এইটো জানিব বিচাৰে। যে শবে বরাত শব্দৰ অৰ্থ হ'ল দ্য নাইট অফ ৰিলিজ ফ্ৰম দ্য হেল ফায়াৰ, অৰ্থাৎ এই ৰাতিত আল্লাহ তাবাৰক তাআলা অগণন মানুহক জাহান্নামৰ পৰা ৰেহাই কৰি তেওঁলোকক জান্নাতৰ ফয়সালা কৰি দিয়ে। এই ৰাতি সম্পৰ্কে হদিছত উল্লেখ আছে। তিৰমিজি শৰীফৰ হদিছ নম্বৰ হৈছে 739। এই হদিছত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে আল্লাহ তাবাৰক তাআলা এই ৰাতি তেওঁ আৰশৰ পৰা আৰোহণ কৰি দুনিয়াৰ আসমানলৈ আহে। তাৰপিছত আল্লাহ তাআলা অগণন মানুহক জাহান্নামৰ পৰা ৰেহাই কৰি দি তেওঁলোকক জান্নাতৰ ফয়সালা কৰি দিয়ে। যিসকল মানুহে বিশেষকৈ আজি ৰাতি উজাগৰ থাকি আল্লাহ তাআলাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি ইবাদত কৰি থাকে। আজি ৰাতি সম্পৰ্কে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানুহে সুধি থাকে যে এই ৰাতি কেনেকৈ নমাজ পঢ়িব লাগে, কেনেকৈ ৰোজা ৰাখিব লাগে। বিশেষকৈ মই ইছলাম ধৰ্মাৱলম্বী মানুহক জনাম যে আজি ৰাতি নমাজ পঢ়াৰ কোনো নিয়ম তৰিকা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বৰ্ণিত নাই। আপুনি যি সূৰা দি পাৰে আপুনি নমাজ পঢ়ি যাব, নফল নমাজ পঢ়িব। আৰু জিকিৰ কৰিব বিচাৰে আপুনি জিকিৰ কৰিব, দোৱা কৰিব বিচাৰে আপুনি দোৱাও কৰিব। আজি ৰাতি আল্লাহ তাআলা দোৱাও কবুল কৰে। আৰু এটা কথা হদিছৰ পৰা বৰ্ণিত আছে যে আজি ৰাতি আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জান্নাতুল বকী অৰ্থাৎ কবৰস্থানলৈ গৈ মুৰ্দাসকলৰ বাবে দোৱা কৰিছিল। আপুনিও যদি চায় যে কবৰস্থানলৈ গৈ বা ঘৰতেই বহি বা মছজিদতেই বহি আপোনালোকৰ আত্মীয়জন যিসকল দুনিয়াৰ পৰা বিদায় হৈ কবৰলৈ গুচি গৈছে তেওঁলোকৰ কাৰণে দোৱা কৰিব। আল্লাহ আজি ৰাতি দোৱাও কবুল কৰে। দ্বিতীয়তে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এটি হদিছত বৰ্ণিত কৰিছে। এই হদিছটো বৰ্ণিত আছে ইবনে মাজা আলী ইবনে আবি তালিবৰ পৰা। এই হদিছত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে কুমু লাইলাহা সুমু নাহাৰাহা, যে আজি ৰাতি তোমালোকে সজাগ থাকি উজাগৰ থাকি আল্লাহ তাআলাৰ ইবাদত কৰা, ওয়াসুমু নাহাৰাহা, আৰু দিনত তোমালোকে ৰোজা ৰাখা। উলামাসকলে কৈছে যে আৰু এটা ৰোজা তোমালোকে বঢ়াই ৰাখি দিয়া, দুটা ৰোজা ৰাখিব লাগে। এই ৰোজাটো হ'ল নফল। দ্বিতীয়তে মই ইছলাম ধৰ্মাৱলম্বী সকলো লোকসকলক মই আজি আহ্বান জনাম যে আজি ৰাতি বিশেষকৈ আপোনালোকে জলদি অফিচৰ পৰা নিজৰ কামৰ পৰা আপোনালোক ঘৰলৈ আহি যাব আৰু আপোনালোকে মছজিদলৈ সোনকালে গৈ ইমামসকলৰ বা খতিবসকলৰ বয়ান শুনিব। তাৰপিছত যিমান পাৰে আপোনালোকে নফল নমাজ পঢ়িব আৰু ফৰজ নমাজৰ খুব এহতেমাম কৰিব। এশাৰ নমাজ জমাতত পঢ়িব, মাগৰিবৰ নমাজত জমাতত পঢ়িব। বিশেষকৈ ফজৰৰ নমাজটো মানুহে আজি ৰাতি 12টা-1টালৈকে নমাজ পঢ়ে আৰু ফজৰৰ নমাজত তেওঁলোকৰ খবৰ নাই, নপঢ়ে। বিশেষকৈ ফজৰৰ নমাজটো আপোনালোকে জমাতত পঢ়িব। এইটো আপুনি পঢ়িবই লাগিব, এইটো ফৰজ হয়। এইখিনি মই ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই জনাম। शब बारात की इस्लाम के अंदर बहुत ज़्यादा अहमियत है। कुरान करीम के अंदर भी कुरान करीम में तो शब कद्र के बारे में आया है, लेकिन आप सल्लल्लाहु अलैहि वसल्लम की हदीस से शब बारात के बारे में बहुत ज़्यादा फजीलत आती है। सबसे ज़्यादा यह है कि आप सल्लल्लाहु अलैहि वसल्लम जो है शब बारात के अंदर रोज़ा रखे हैं और ये हुक्म भी दिए थे आप सल्लल्लाहु अलैहि वसल्लम कि रोज़ा रखा करो। हाँ, लेकिन बात के अंदर ये मसला आया है कि मुशाबहत ना हो, जिसकी वजह से कहा गया कि 14 तारीख को भी रोज़ा रखे और 15 को, या नहीं तो 15 और 16 को, इस तरीके से रोज़ा रखे। आदमी इस्लाम के अंदर एक रोज़ा रखना डायरेक्ट ये नहीं है, बल्कि जो भी रोज़ा रखेगा वो कम से कम 2 दिन का रोज़ा रखे। तो इबादत की रात है। आप सल्लल्लाहु अलैहि वसल्लम का मामूल था
کہ آپ صلی اللہ علیہ وسلم اس رات کو بہت زیادہ عبادت کیا کرتے تھے، اور خاص طور پر آپ صلی اللہ علیہ وسلم جو قبرستان کے اندر گئے اس رات کے اندر، یہ بھی حدیث کے اندر معلوم ہوتی ہے۔ اس لیے زیادہ تر مسلمانوں کے لیے ضروری ہے کہ وہ اس رات کے اندر عبادت کریں، لیکن عبادت جو ہے زیادہ وہ تنہائی کے اندر زیادہ عبادت کرنے کی کوشش کرے، اور پورے سال کے اندر کیا چیزیں ان کو کرنی ہے، کیا اچھا ان کو لگتا ہے، وہ اس رات کے اندر اللہ تعالیٰ سے مانگے، اس بات کو مانگے کہ اللہ تعالیٰ پورے سال اس کو بہتر گزارنے کی اور نیکی کی توفیق عطا فرمائے، اور نیکی اور گناہوں سے دور رہنے کی توفیق عطا فرمائے۔ টকটকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট ডেইলি 24।